অসমৰ শিক্ষা ব্যৱস্থা আচলতে ক'বলৈ লাজ লাগে অসমৰ শিক্ষা ব্যৱস্থাৰ হৈছে কি যিহেতু আপোনালোকে হয়তো গম পাইছে যে আমাৰ ইউজি এডমিশ্যন আৰম্ভ হৈছে আৰু ইউজি এডমিশ্যন আৰম্ভ হোৱাৰ সময়তে বহু সংখ্যক ছাত্ৰ ছাত্ৰীয়ে এটা সমস্যাত পৰিলক্ষিত হোৱা দেখা গৈছে যে তেওঁলোকৰ যদি কোনো ছাবজেক্টত বেক বা এৰিয়াৰ থাকে তেতিয়াহ'লে তেওঁলোকে মানে এডমিশ্যনৰ নামত আৰ্টছৰ হ'লে ৭,১৮০ টকা আৰু বিজ্ঞান শাখাৰ হ'লে ৭,৪৮০ টকা পৰিশোধ কৰাৰ পিছতহে তেওঁলোকে নামভৰ্তি কৰিবলৈ সুযোগ পায় কিন্তু কিয় এই ৭,১৮০ টকা আৰু ৭,৪৮০ টকা আচলতে লাগে ক'ত যায় ক'ত এইটো আমাৰ পোনপটীয়া প্ৰশ্ন অসম চৰকাৰ তথা আমাৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰলৈ আমাৰ চৰকাৰ তথা অসম চৰকাৰৰ ওচৰত লগতে আমাৰ শিক্ষামন্ত্ৰীৰ ওচৰত এটাই আবেদন যে আপোনালোকে ছাত্ৰ ছাত্ৰীৰ ওপৰত যি ধন লৈ আছে এই ধন সংগ্ৰহ কৰা বন্ধ কৰক আৰু প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীক আপোনালোকে বিনামূলীয়া নামভৰ্তিৰ সুযোগ দিয়ক কিয়নো আমি গভৰ্ণমেণ্ট কলেজত পঢ়োঁ এইটো কাৰণতে পঢ়োঁ যে আমি সকলোৱে দুখীয়া ঘৰৰ ল'ৰা ছোৱালী আৰু আমিও কিবা হয়তো সপোন লৈ মঙলদৈ মহাবিদ্যালয় হওক খাৰুপেটীয়া মহাবিদ্যালয় হওক চিপাঝাৰ মহাবিদ্যালয় হওক গোটেই অসমত যিসমূহ আপোনাৰ মহাবিদ্যালয়সমূহত আছে সকলোতে ছাত্ৰ ছাত্ৰী কিবা নহয় কিবা আশা লৈ তেওঁলোকৰ ড্ৰিম লৈ যাতে ড্ৰিমটো আগলৈ ছাকচেছ হ'ব পাৰে সেই হিচাপত যায় কিন্তু যদি আপোনালোকে এটা বস্তু চিন্তা কৰে এনেকুৱা ষ্টুডেণ্ট কিছুমান দেখা পাব যে বিদ্যালয় বা মহাবিদ্যালয়ত পঢ়াৰ লগতে তেওঁলোকে নিজৰ ঘৰ চলাবলগীয়া অৱস্থা হৈ গৈছে এইটো বৰ্তমান বয়সত কাৰণ তেওঁলোকৰ ঘৰত আৰু আৰ্নিং কৰা মানুহ নাই গতিকে সেইজন ষ্টুডেণ্টে হয়তো আৰ্নিং কৰি নিজৰ ঘৰখন চলাবলগীয়া হয় যদি সেইজন ছাত্ৰ যদি 10,000 বা 12,000 টকাত পাৰ্ট টাইম জব কৰি কলেজে পঢ়িবলগীয়া হয় এইফালে আপোনাৰ ঘৰো চলাবলগীয়া হয় পিছলৈ বেক বা এৰিয়াৰ অহাৰ পিছত সেই ৭,৪৮০ টকা বা ৭,১৮০ টকা কেনেকৈ পৰিশোধ কৰিব আৰু চৰকাৰক মই এটা কথাহে কৈছোঁ যে আপোনালোকে কি চামুচেদি দি পেচলা দি লোৱা পৰিকল্পনাটো আমাৰ ছাত্ৰ সমাজৰ ওপৰত জাপি দিছে নেকি কিয়নো আপোনালোকে যেতিয়া নিৰ্বাচন আহিব নিৰ্বাচনৰ আগে আগে নিযুত বাবু আঁচনি নিযুত মইনা আঁচনি প্ৰদান কৰিব ছাত্ৰ ছাত্ৰীক আৰু সেইটো হৈছে মাত্ৰ ১২০০ টকা কিন্তু আমি যেতিয়া ফৰ্ম ফিল আপ কৰিব যাব লাগিব এৰিয়াৰৰ ফৰ্ম ফিল আপ তেতিয়া আমাক লাগিব ৭,৪৮০ টকা আৰু যদি কলা শাখাৰ হয় ৭,১৮০ টকা লাগিব গতিকে আপোনালোকে যদি এইটো আপোনালোকৰ নিজৰ স্বাৰ্থৰ কাৰণে কৰিছে আপোনালোকক হাত জোৰ কৰি কাটৰভাৱে অনুৰোধ কৰিছোঁ মই এনেকুৱা আপোনালোকে স্বাৰ্থ কাম কৰা বাদ দিয়ক আৰু ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতলৈ চিন্তা কৰক আৰু আজি আমাৰ এই প্ৰতিবাদী কাৰ্যসূচীৰ মেইন উদ্দেশ্য হৈছে যে যিসকল ছাত্ৰ ছাত্ৰীৰ বেক বা এৰিয়াৰ আহিছে সেইসকল ছাত্ৰ ছাত্ৰীক বিনামূলীয়াকৈ পাঠদান কৰোৱা আৰু সেইসকল ছাত্ৰ ছাত্ৰীয়ে যাতে বেক বা এৰিয়াৰ অহাৰ পিছতো ফ্ৰী ৱেইভাৰ স্কিমত অন্তৰ্ভুক্ত হয় আৰু সেইসকলৰ নাম যাতে ফ্ৰীত এডমিশ্যন ল'ব পাৰে যাতে তেওঁলোকে সেই ব্যৱস্থা কৰি দিয়া অসম ৰাজ্যৰ শিক্ষাৰ দিশত যদি আপোনালোকে ইণ্ডিয়াত দেখিবলৈ যায় 12 নম্বৰ স্থান আছে গতিকে আপোনালোকে গুৰুত্ব দিব লাগে এইবোৰত যে আমি স্থানটো কেনেকৈ আগুৱাই লৈ আহিব পাৰিম যদি আপোনালোকে এই ধৰণে মাচুল সংগ্ৰহ কৰি ছাত্ৰ ছাত্ৰীৰ পৰা ছাত্ৰ ছাত্ৰীক মানসিক চাপ দিয়ে হয়তো তেওঁলোকে আগলৈ তেওঁলোকৰ যিটো উচ্চ শিক্ষা প্ৰদান মানে লাভ কৰোঁতে তেওঁলোকৰ হয়তো অসুবিধাৰ সৃষ্টি হ'ব যাৰ ফলত তেওঁলোকে শিক্ষাৰ পৰা বঞ্চিত হ'ব গতিকে আপোনালোকে এনেকুৱা ধৰণৰ বস্তুৰ ওপৰত গুৰুত্ব দিয়া উচিত শিক্ষামন্ত্ৰী আপুনি হয় কৈছে আপুনি ছাত্ৰ ছাত্ৰীৰ কথা শুনি আছে কিন্তু মই কোনো বা আমাৰ ইয়াৰে কোনো ছাত্ৰ ছাত্ৰীয়ে নামানে যে আপুনি শিক্ষামন্ত্ৰীৰ কথা শুনিছে কিয়নো যদি আপুনি শুনিলেই হয় গোটেই অসমত যি প্ৰতিবাদ চলি আছে বেক বা এৰিয়াৰ ছাত্ৰ ছাত্ৰীৰ যে এৰিয়াৰ বা বেক লগা ছাত্ৰ ছাত্ৰীৰ যি আপোনালোকে ধন সংগ্ৰহ কৰি আছে ৭,১৮০ টকা আৰু ৭,৪৮০ টকা এয়া বিনামূলীয়া কৰিব লাগে শিক্ষা আমাৰ অধিকাৰ হয় আমাৰ মৌলিক অধিকাৰ শিক্ষা কোনো ব্যৱহাৰৰ বস্তু নহয়